ধন্যবাদ আপোনালোকে আহিলে আপোনালোকৰ ছাপোৰ্টটো পালোঁ আমি আৰু মেইনলি চুলতান হস্পিটেলে সহায়ৰ ফালৰ পৰা বহুতকেইটা আগতে তেনেকুৱা মানে কেম্প কৰি গৈছে তাতে আমি বহুত ভাল হেৰি পাইছোঁ আৰু মানুহক সহায় কৰিবলৈ পালেতো আৰু ভাল লাগে তো আজি যিটো হেৰি আছিলে মানসিক বিকাৰগ্ৰস্ত লোক বা পদপথৰ বাসিন্দা যিবিলাক থাকে একচুৱেলি আমাৰ সমাজখনৰ এনেকুৱা হৈছে যে আমি নিজৰ কথা ভাবি ভাবি তেওঁলোকৰ কথা ভাবিবলৈ পাহৰি গ'লোঁ তো আজি অত্যন্ত আমাৰ শুভক্ষণ এইটো যে এটলিষ্ট আমি তেওঁলোকৰ কোনো নাই তেওঁলোকৰ আত্মীয় স্বজন বুলি কোনো নাই তেওঁলোকক সহায় কৰিবলৈ পায় কি পাৰিছোঁ নাজানো কিন্তু যিখিনি পাৰিছোঁ সেইখিনি মানে আমি গৰ্বিত অনুভৱ কৰিছোঁ ভাল লাগিছে যথেষ্ট আচলতে তেওঁলোকৰ কৰণীয় যথেষ্ট আছে এই চিকিৎসা যথেষ্ট নহয় হয় এইখিনি আপোনালোকে পৰৱৰ্তী কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হয় হয় এইটো আচলতে আমি প্ৰত্যেকজনে চিন্তা কৰা উচিত এই মানুহখিনিৰ কাৰণে যিখিনি মানুহৰ কোনো নাই মানে ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গীতিৰ সেই কথাষাৰ মনত পৰিলে মানে গা শিয়ৰি উঠে আমি মানুহখিনিয়ে আমি যিখিনি মানে সাধাৰণতে ভাল মানুহ বুলি আমি নিজকে হেৰি বুলি পৰিচয় দিওঁ তো এই মানুহখিনিয়ে সেই মানুহখিনিৰ কাৰণে কৰিব লগা বহুত আছে গতিকে কোনোবা বিপদত পৰিছে কোনোবা এজন অন্ধ মানুহ ৰাস্তা দি পাৰ হ'ব খুজি আছে ৰাস্তাত পাৰ হ'ব পৰা নাই সেই মানুহ যদি কোনোবা এজনে যদি ধৰি লৈ পেলাই ৰাস্তাটো পাৰ কৰি দিয়ে মানে তেওঁলোকৰ প্ৰতি যিখিনি ব্যৱহাৰ আমি কৰিব লাগে সেইখিনি যদি কৰোঁ তেতিয়াহ'লে নিশ্চয় কি হ'ব নাজানো কিন্তু ওপৰজনে ভাল দেখিব তো ওপৰজনে যিটো ভাল দেখিব সেইটোৱে সদায় ভাল শেষত কোনো নাই এনে পদপথৰ বাসিন্দাও আছে বা মানসিক ৰোগীও আছে হয় আপোনালোকৰ চিকিৎসালয়ৰ ফালৰ পৰা তেওঁলোকৰ বেছি যদি জটিল যদি কিছু চিকিৎসা ক্ষেত্ৰত আগবাঢ়িবলগীয়া হয় কেনেধৰণৰ পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিম বুলি পৰিকল্পনা আছে তেওঁলোকৰ যদি চাওক এতিয়া সহায় আমাক যেনেকৈ এই ক্ষেত্ৰত গোটেই প্ৰস্তুতিটো আগবঢ়াই দিছে তেনেকৈ যদি তেওঁলোকে তাতে আমাক হেৰি কৰি দিয়ে ডেফিনেটলি আমি সেইটো কৰিম তেওঁলোকৰ চিকিৎসাৰ পৰা আদি কৰিবলৈ সেইখিনি আছে আৰু সদায় থাকিব প্ৰথমতে মই আপোনালোকৰ চেনেললৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকে আহি আমাৰ লগত মিলিত হোৱাৰ বাবে দ্বিতীয়তে বিগত বহুত বছৰ ধৰি আমাৰ সহায় উদ্যোগত আৰু চুলতান নাৰ্ছিং হোমৰ সহযোগত শাৰীৰিকভাৱে অক্ষম বা পদপথৰ বাসিন্দাসকলক আমি বিনামূলীয়া চিকিৎসা প্ৰতি বছৰে আগবঢ়াই আহিছোঁ আৰু এইখিনি কৰি আমি সহায় লগতে চুলতান নাৰ্ছিং হোমৰ সমূহ কৰ্মকৰ্তা মানে মানসিক হিচাপে বহুত শান্তি পাওঁ বুলি ভাবোঁ আজি ইয়াতে কিমানগৰাকী এনেধৰণৰ ৰোগী আহিলে আজি বৰ্তমানলৈকে 40গৰাকী হ'ব নেকি 40গৰাকী তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা বিনামূলীয়াকৈ ঔষধ বিতৰণ আদি হৈ গৈছে এই ক্ষেত্ৰত আপুনি নাভাবেনে যে তেওঁলোকৰ যথেষ্ট কৰণীয় আছে বা চিকিৎসা যথেষ্ট চৰকাৰীভাৱে কৰিবলগীয়া আছে হয় তেনেহ'লে আপুনি যদি এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ আপুনি যদি বিষয়ববীয়া কি অনুভৱ এই ক্ষেত্ৰত চাওক আজি আমাৰ সমাজত যিসকল মানে শাৰীৰিক হিচাপে অক্ষম বা মানসিক বিকাৰগ্ৰস্ত লোকক চৰকাৰে কিছু ধৰণৰ পদক্ষেপ ল'ব লাগে কিন্তু আমি বহু ক্ষেত্ৰত দেখা পাওঁ কেতিয়াবা অলিয়ে গলিয়ে মানসিক বিকাৰগ্ৰস্ত মানুহবিলাক পৰি থাকে চৰকাৰে সেই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নলয় তাত আমি সহায় কিন্তু গৈ তেখেতসকলক উদ্ধাৰ কৰি শাৰীৰিক হিচাপে তেওঁলোকৰ চিকিৎসা কৰাৰ উপৰিও মানসিকভাৱে তেওঁলোকক আমি সক্ষম কৰি তুলিবলৈ বহুত চেষ্টা কৰোঁ